চিপাঝাৰ সৰাবাৰীত পঞ্চায়ত নিৰ্বাচনৰ যি দ্বিতীয় পৰ্যায়ৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা এই সভাত উপস্থিত থাকোঁ এই অঞ্চলৰ ৰাইজৰ ব্যাপক উৎসাহ আৰু উদ্দীপনা দেখিছোঁ আৰু অসমৰ নামনি অসম বা মধ্য অসম দ্বিতীয় পৰ্যায়ৰ যি 13খন জিলাত নিৰ্বাচন হ'ব সকলোতে এটা ব্যাপক উৎসাহ দেখিছোঁ আৰু NDA BJP অগপ মিত্ৰজোঁটে অভূতপূৰ্ব ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ব ৰাইজৰ আশীৰ্বাদত ক'বলৈ একো নাই বহিষ্কাৰ আৰু কিবা আচলতে এইবিলাক অঞ্চলত কংগ্ৰেছ নাইতো এতিয়া এনে 2-4জন আছে আৰু বৰি মাটিৰ কলা কুবাই ডুবাই যি পালা আমাৰ এটা কথা আছে বৰি মাটিৰ কলা কুবাই ডুবাই যি পালা মানে ওখ মাটিখিনিত বেলেগ খেতি নহয় এনে কলা দালি কেইটামান চিটাই থৈ দিয়ে লাষ্টত যি আহে আহিব ফল আৰু এইবিলাক অঞ্চল তেওঁলোকৰ কাৰণে তেনেকুৱা বৰি মাটিৰ কলা কুবাই ডুবাই যি পালা এই চিপাঝাৰ আমাৰ এইবিলাক অঞ্চলত কংগ্ৰেছ নাই সব বহুত মানে খুব সকলো আমাৰ দলৰ NDAৰ নেতা কৰ্মী সকলোৱে খুব মানে আন্তৰিকতাৰে আৰু বহু কষ্টৰে এই প্ৰচাৰ অভিযানত অংশ লৈছে আপোনালোকে দেখিলে যে পঞ্চায়ত নিৰ্বাচনত যিটো আগৰ পৰিৱেশ আছিল সেই সম্পূৰ্ণ তাৰ এটা বিপৰীত পৰিৱেশ বা পৰিস্থিতি মানে পাৰ্লিয়ামেণ্ট নিৰ্বাচনতকৈ কম নহয় পঞ্চায়ত নিৰ্বাচনত আমি এনেধৰণে সমশক্তিৰে সৰ্বশক্তিৰে ৰাইজৰ হৈ কাম কৰাৰ সংকল্প লৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছোঁ কুলদীপ বৰুৱা বিশিষ্ট সমাজ কৰ্মী আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ দায়িত্বত আছিলে তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে চাউলটো দি আছে দালিও কম দামত দিম চেনিও কম দামত দিম নিমখো কম দামত দিম মিঠাতেলো গেছো কম দামত দিম গতিকে এই গেছ চেনি এই চাপৰি এই হাত চাপৰি মাৰিলে আৰু একো ক্ষতি নহয় নিজৰ লাভ হয় গতিকে হাত চাপৰি সকলোৱে মাৰি থাকিব হাত চাপৰি মাৰিলে আমাৰ মনবিলাকো ভাই চাওক এতিয়া চবুৰ মুখত হাঁহি আহিছে নে কওকচোন সকলোৱে হাঁহিছেই নে কওক ইমান দেৰি কাৰো মুখত হাঁহিয়ে দেখা নাছিল এনে বহি আছিলে মানুহে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত